फुल कर दो ना, ना जाएगा। मत गिराओ। या गाइस मोर बको हेरी टैंकी फुल हो गल आरो इतिया মই এটো অৰুণাচল আৰু আপোনাৰ আসামৰ বৰ্ডাৰ পামহি। এতিয়া এটো গুমটো চেক গেট বুলি কয়। ইয়াৰ পৰা এতিয়া ডিব্ৰুগড় গৈ পিনি ঘূৰি আহি ইটানগৰ পাই চাই লং কিমানখিনি তেল পুৰে। ট্যাঙ্কি ফুল হৈ গল। এটো আপোনালোকৰ হেৰি হ'ব, আপোনালোকৰ মোৰ হিচাপত লেফট সাইডে হ'ব, কিন্তু মোৰ ভাগৰ ৰাইট সাইডে আছে এটো তেলৰ যোনটো সিম্বলটো। এটো ট্যাঙ্কি ফুল কৰাই দিলো। এতিয়া এটো পামহি আপোনাৰ ইটানগৰ গুমটো চেক গেট বুলি কয়। এটো বৰ্ডাৰ আৰু ইয়াৰ পৰা আপোনাৰ হৈ গল অসম আৰু অৰুণাচলৰ এটো বৰ্ডাৰ হৈ গল। তাৰ পিছত গুমটো চেক গেটৰ পাছত পামগে আপোনাৰ হাৰমতি পামগে। এইখন আপোনাৰ নদী বৈ আহে, চাওক ইয়াৰ পৰা বৈ আহে। এতিয়াতো শুকাই গল, পাছত যেতিয়া পানী হ'ব তেতিয়া এটো পুৰা ভৰ্তি হৈ থাকে নদী। আৰু গাইজ আপোনালোকে যদি এই পিনৰ পৰা লখিমপুৰ সাইডৰ পৰা যদি অৰুণাচল ইটানগৰ আহে, আপুনি হাৰমতিৰ পৰা আপোনাৰ ৰাইট সাইডে সোমাই যাব, বান্দৰদুৱা হৈ নাহিব। বান্দৰদুৱা হৈ আহিলে বহুত লং হৈ যায়। সেইকাৰণে আপোনালোকে হাৰমতিৰ পৰা আপোনাৰ ৰাইট সাইডে হৈ সোমাই আহিলে গুমটো চেক গেট বুলি কয়। আপোনাৰ সেই চেক গেটখন পাই আপুনি এই পিনৰ পৰা আহিলে বহুত শৰ্ট হৈ যায় মানে, সেইকাৰণে। ঠিক আছে, মই গুমটো চেক গেট পাই পিনি মই আপোনালোকক শ্ব' কৰিম বাৰু গুমটো চেক গেটখন কেনেকুৱা হয়। পামগে এতিয়া অলপমানে আছে, বেছি দূৰ নাই। ওকে গাইজ, লগ পাম পাছত। বাই বাই। ইমান পাহাৰৰ মাজত বি চাওক গোটেই ঘৰে ঘৰ। এইবিলাক চাব আপুনি, পুৰা ঘৰ চব পিনে দোকান চোকান চব পাব আপোনালোকে ইয়াত। আৰু একচুৱেলি কলে অৰুণাচলখন বৰ ধুনীয়া। মই ইয়াতে জন্ম হোৱা, পঢ়াও নাই ইয়াতে, দেউতাও আপোনাৰ ইয়াতে চাকৰি আছিলে। সেইকাৰণে আপোনাৰ অৰুণাচলখন মানে ভাল লাগে, নিজৰ ঠাই নিচিনা লাগে, জন্ম ইয়াত হোৱা যে। আৰু ইমান ফ্ৰেছ ৱেডাৰ মানে আপোনালোকে নক'ব আৰু, মানে পুৰা অক্সিজেন বি ইমান ধুনীয়া পায়। গছ গছনি বহুত আছে। আমাৰ এতিয়া অসমখন গছ গছনি খতমে হ'ল, চব কাটি ইয়াত আপোনাৰ মানুহে যিমান গছ কাটিলেও মানে আৰু উল্টা গছ ৰুৱেহে। একজোপা কাটিলে 10 জোপা ৰুৱে। আমাৰ অসমত মুস্কিলছে একজোপা ৰুব আৰু মানে দৰকাৰ হ'লে আপোনাৰ কাটিব 100 জোপা। সেইকাৰণেতো অসমখন এতিয়া গৰম বেছি হৈছে। তাৰপিছত বৰষুণ দিলে আপোনাৰ পানী হৈছে, কি হৈছে। আৰু মাটিবিলাক এতিয়া আপোনাৰ গছ গছনি থাকিলে মাটিবিলাক ভাল হৈ থাকে, হয় নহয় গাইজ? মাটিবিলাক হেৰি গছৰ আপোনাৰ শিপাহে মাটিবিলাক ধৰি থৈ টাইটকে ভাল হৈ থাকে। হ'ব গাইজ, ঠিক আছে। মই আপোনালোকক সেনেকে মাজে মাজে অলপ দেখাই যাম। এতিয়া গুমটো চেক গেট পামহি এতিয়া, সেইকাৰণে গাইজ আপোনালোকক গুমটো চেক গেটখন দেখাওঁ, আহক। এইখন গাইজ গুমটো চেক গেট পালোহি।
এখন গুমটো বুলি কয়, গুমটো চেক গেট। ইয়াৰ পৰা আৰু হৈ যাব অৰুণাচল আৰু আসামৰ ভাগ বাতি হৈ যাব, ডাইৰেক্ট বৰ্ডাৰ আৰু এইটো। তাকে গাইজ গেটখন চাই লওক আপোনালোকে, এইখনে গেট। হেৰি তেল টেংকাৰ এখন আহি আছে। ইয়াতে পাছ চাছ চেক হয়, বাহিৰৰ মানুহ সোমালে ইয়াত এটা ILP বুলি কয়, ইনাৰ লাইন আপোনাৰ পাৰ্মিট, ILP একটা বনাব লাগে, নহ'লে বাহিৰৰ মানুহ আপোনাৰ সোমাব নিদিয়ে ইয়াত। বাহিৰৰ মানে জোৰো অসমক হওক, বিহাৰ, বাঙাল জোৰ হ'লেও মাত্ৰ ইয়াৰ আপোনাৰ এই লোকেলবিলাকৰ কাৰণে ফ্ৰী। তাকে গাইজ অসমৰ মাটি পালোহি। ইয়াৰ পৰা পুৰা এতিয়া অসম আৰু এখন। ঠিক আছে গাইজ, আপোনালোকক লগ পাম সেনেকৈ মাজে মাজে। আপোনালোকৰ আপোনাৰ এণ্টাৰটেইনমেণ্ট মই কৰি থাকিম। আপোনাৰ ডিব্ৰুগড় যোৱা বাটত কি পাম, কেনেকৈ কি আছে। তাৰপিছত এইটো হৈ গ'ল আসাম, আপোনাৰ আসামৰ এইটো চেক পোষ্ট। চাওক ইয়াতো আকৌ গেট নাই বাৰু আসাম পুলিচৰ, কিন্তু তথাপিতো ইয়াত আসাম পুলিচ আছে আৰু বৰ্ডাৰৰ কিবা গণ্ডগোল হ'লে আপোনাৰ চাবলৈ কাৰণে। আৰু এইটো জেগাত বহুত ধুনীয়া নাৰিকল পানী পায় আৰু গাড়ী চাড়ী ৰখাই বহিবলৈ ভাল। আপোনাৰ চাহ মানে অৰুণাচলৰ মানুহখিনি ইয়াত মেক্সিমাম ৰখে আৰু। কিন্তু ইয়াত আপোনাৰ যিমান আছে দোকানী আছে চব অসমৰ। আপোনাৰ এইটো ছাইডৰ তেওঁলোকে ইয়াত নাৰিকল পানী বিক্ৰী কৰে, শাক পাচলি চব্জি ফ্ৰেছ চব্জি বিক্ৰী কৰে। মই এতিয়া নৰখোঁ, কেলৈ কি দেৰি হৈছে মোৰ, সেইকাৰণে। নহ'লে ৰখি আপোনালোকক ভালকৈ ভিডিঅ'টো বনাই পিনি দেখালোহেঁতেন। ঠিক আছে গাইজ, সকলোকে লগ পাম আকৌ। বাই বাই। এনেকৈ লাইক ছাপোৰ্ট কৰি যাব গাইজ। থেংক ইউ।